পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবেই পৰ্যটনৰ কেন্দ্ৰ হৈ পৰা এখন গাঁও। ফু মাৰি ভাত খাব পৰা গাঁওখনৰ বাটপথ আলি পদূলি। চাফ চিকুণতা শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে সৰব ভূমিকা। অসমৰ সবাতোকৈ পৰিষ্কাৰ পৰিচ্ছন্ন গাঁওখন ৰাংচাপাৰা। স্বচ্ছ ভাৰত মিছনৰ জৰিয়তে অসমৰ প্ৰথম শ্ৰেষ্ঠ স্বচ্ছ আৰু পৰিষ্কাৰ গাঁৱৰ স্বীকৃতি লাভ কৰা গোৱালপাৰাৰ ৰাংচাপাৰা। এই গাঁওখনৰ নৈসৰ্গিক পৰিৱেশ ইমানেই মনোমোহা যে বিভিন্ন প্ৰান্তৰ পৰা এতিয়া এই গাঁওখনলৈ আগমন ঘটিছে পৰ্যটকৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবেই জিলিকি উঠা গাঁওখনলৈ এতিয়া দেশী বিদেশী পৰ্যটকৰ সমাগম। ধৰাৰ বুকুলৈ শীত নামি অহাৰ লগে লগে গোৱালপাৰাৰ ৰাংচাপাৰা গাঁৱলৈও পৰ্যটকৰ আগমন দুগুণে বৃদ্ধি পায়। পুৰে বছৰটো গাঁওখনলৈ পৰ্যটক আহে যদিও শীতকালত ৰাংচাপাৰাত পৰ্যটকৰ আগমন দুগুণ বৃদ্ধি। পৰিষ্কাৰ গাঁৱৰ স্বীকৃতি লাভ কৰাৰ পিছৰে পৰাই গাঁওখন হৈ পৰিছে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আমি আহিয়ে কথা পাতি আহিছোঁ, তাৰমানে ইমান পৰিষ্কাৰ, ইমান ধুনীয়া ঠাই, মানে ৰাস্তাত ক'তো একো পৰি থকা নাই, দেখিলেই ভাল লগা এটা পৰিৱেশ। গতিকে আমি নিজে আহি অনুপ্ৰাণিত হৈছোঁ আৰু কথা পাতিছোঁ চাগে বাকীবোৰ গাঁও নাইবা ওচৰ পাজৰীয়া ঠাইবিলাকো এই ঠাইখন চালে নিশ্চয় উপকৃত হ'ব, অনুপ্ৰেৰণা পাব। আৰু পৰ্যটকে আমাৰ এই জেগাখিনি দেখা পালে পৰ্যটকে বহুতখিনি মানে এনকাৰেজ পাব, মানে এইটো দেখি। আৰু এইটো বহুত ক্লিন, এনেকুৱা ক্লিন আমি প্ৰথম দেখিলোঁ ইয়াতে। শীতৰ আগমনৰ লগে লগে পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাত গাঁওবাসীয়েও গাঁওখনক অধিক আকৰ্ষণীয় ৰূপত সজাই তোলে। শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে পালন কৰে সৰব ভূমিকা। গাঁওখনৰ এক নিৰ্দিষ্ট দূৰত্বত বাঁহৰ ডাষ্টবিন বহুৱাই তাতেই পেলনীয়া সামগ্ৰী পেলাই চিকুণ কৰি ৰাখে গাঁওখন। যেন ফু মাৰি ভাত খাব পৰা গাঁওখনৰ বাটপথ, প্ৰতিটো পৰিয়ালৰ আলি পদূলি। আমাৰ গাঁওখনতো চব সময় চাফ চিকুণ কৰি ৰখা, সেইকাৰণে আমি সেইটো হেবিট হৈ গ'ল আৰু এইটো কৰি আছোঁ। আৰু মানে আমাৰ খ্ৰীষ্টমাছো আহিল, সেইকাৰণে আমি এইবাৰ চাফ চিকুণ কৰাটো বহুত হেভি হ'ব লাগিছে আৰু বহুত বিজি হ'ব লাগিছে, চব কৰি আছে সেইটোৱে। আৰু আমাৰ স্বচ্ছ ভাৰতত আমি ধন্যবাদ দিলোঁ। আমাৰ স্বচ্ছ ভাৰত মিছনৰ পৰা আমি পালোঁ, মানে আমি চব ডাষ্টবিন পালোঁ, লেট্ৰিন পালোঁ, আৰু মানে যি হেল্প কৰিব লাগে আমি কৰি। আৰু আমাৰ জিলাৰ PHC ডিপাৰ্টমেণ্ট আছে, আমাৰ দায়িত্ব লৈ চব কামটো কৰি আছে। আমি বহুত ধন্যবাদ দিবলৈ আমাক। গাঁওখনক অধিক মনোমোহা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখাৰ বাবে স্বচ্ছ ভাৰত মিছনৰ তৰফৰ পৰাও দিয়া হৈছে অধিক সা সঁজুলি। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবেই আজি মেঘালয়ৰ মাউলিং পৃথিৱী বিখ্যাত, আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবেই গোৱালপাৰাৰ ৰাংচাপাৰাও হ'বলৈ গৈ আছে পৃথিৱী বিখ্যাত। প্ৰকৃতিয়ে এই গাঁওখনকো সুবিধা কৰি দিছে পৰ্যটনৰ। গোৱালপাৰাৰ পৰা ৰছিদুল হুছেইন, NKTV।